নমস্কাৰ প্ৰিয় দৰ্শক, জেচিচিৰ বিশেষ অনুষ্ঠান অন্তৰংগৰ অন্য এটি খণ্ডলৈ আপোনালোকক স্বাগতম। আমি অন্তৰংগত বিভিন্ন ক্ষেত্ৰৰ কিছু ব্যক্তিক আপোনালোকৰ সৈতে চিনাকি কৰি দিয়াৰ প্ৰয়াস কৰোঁ, তেওঁলোকৰ সৈতে কিছু কথা পাতোঁ। আৰু আজিও আমাৰ সৈতে এগৰাকী যুৱ কণ্ঠশিল্পী বুলি কৈছোঁ মই, আমন্ত্ৰণ জনাই আনিছোঁ কুন্তল প্ৰসাদ বৰা। আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। জুবিনবিহীন প্ৰায় 2 মাহ সম্পূৰ্ণ হৈছে। আমি জুবিন গাৰ্গক আজি এই অনুষ্ঠানৰ যোগেৰে পুনৰ আমি সোঁৱৰণ কৰাৰ প্ৰয়াস কৰিম, গীতে মাতে আমি জীপাল কৰিম আমাৰ এই অনুষ্ঠান। কিন্তু প্ৰথমতে কুন্তলৰ কণ্ঠত এটি গীতেৰে আমি আমাৰ আজিৰ অনুষ্ঠান আৰম্ভ কৰোঁ। এনে সৰুৰ পৰাই মই জুবিনদাৰ গীত শুনি ডাঙৰ দীঘল হৈছোঁ আৰু তেওঁৰ প্ৰত্যেকটো গীতে মোৰ ভাল লাগে। আৰু তেওঁৰ বিশেষকৈ তেওঁ যিমানখিনি বেলেগ বেলেগ ভাষাত গীত তেওঁ আছে কণ্ঠদান, বঙালী হওক অসমীয়া যি হিন্দীও মোৰ বিৰাট ভাল লাগে। এই মাজতে তেওঁৰ এটা গীত এটা হৈছিল, ৰিলিজ দিছিল, সেইটো গীতটো মোৰ খুব মানে ভাল লাগে। অলপ গাইতে সপোন ৰঙৰ জীৱন তুমি আকৌ এবাৰ আহিবানে, সপোন ৰঙৰ জীৱন তুমি আকৌ এবাৰ আহিবানে, নিশামো জগাবলে বহু যুগৰ তৃষা তুমি, বহু যুগৰ তৃষা তুমি, নাহা কিয় ঘনে ঘনে, সপোন ৰঙৰ জীৱন তুমি আকৌ এবাৰ আহিবানে, নিশামো জগাবলে বহু যুগৰ তৃষা তুমি, বহু যুগৰ তৃষা তুমি, নাহা কিয় ঘনে ঘনে, সপোন জীৱন তুমি আকৌ এবাৰ আহিবানে, নিশামো জগাবলে। ধন্যবাদ জনাইছোঁ প্ৰিয় দৰ্শক। আৰু কুন্তল প্ৰসাদ বৰাৰ আপোনালোকে আৰম্ভণিৰ গীতটো শুনি নিশ্চয় আপ্লুত হৈছে। আমি পুনৰ কুন্তলৰ সৈতে গীত শুনিম, কিন্তু তাৰ পূৰ্বে অকণমান কথা পাতিব বিচাৰিছোঁ। কুন্তল চৌদিশে জুবিনময় হৈ আছে, তাৰ মাজতো কুন্তলৰ সাংগীতিক যাত্ৰাৰ কথাটো অকণমান জানিব বিচাৰিছোঁ। কুন্তলে গানৰ জগতখনলৈ কেনেকৈ আহিল? কুন্তল, মই এনেই সৰুতে এই গানৰ লগতে মানে জড়িত আছিলোঁ ক'ব গ'লে সৰুৰ পৰাই। মোৰ দেউতা আমাৰ গোটেই ফেমিলি মানে পৰিৱেশ এটা আছে, হয়, মানে আমি চব মানে গানৰ লগতে মুগ্ধ আছোঁ, মানে তাৰ লগতে আমি জড়িত হৈ আছোঁ। আৰু মোৰ দেউতা তেওঁ নিজে মানে গীত গায়ো আৰু লগতে তেওঁ বাদ্যযন্ত্ৰ সংগত কৰে। হয় হয়, তেওঁ মানে প্ৰত্যেকটো বাদ্যযন্ত্ৰই তেওঁ বজাব পাৰে। মানে ঘৰখনে প্ৰথম আদিপাঠ আৰু ঘৰৰ পৰাই আৰম্ভ হৈছিল যাত্ৰাটো। হয়, আৰু তাৰপিছতে সৰুৰ পৰাই দেউতাই মানে মোক সংগীতৰ লগতে চিনাকি কৰাই দিছিলে। দেউতাৰ ঘৰত বহুত মানে প্ৰেক্টিছো কৰিছিলোঁ সেইমতে সৰুৰ পৰাই। তেওঁ মোক প্ৰত্যেক দিনাই মানে ৰিহাৰ্চেল কৰোঁ, আৰু কিবা এটা গীত হ'লেও মানে ৰেডিঅ' আছিলে তেতিয়া, ৰেডিঅ'তে লগাওঁ, শুনি থাকোঁ, ভাল লাগে। কেছেটো আছিলে, কেছেট প্লেয়াৰো তাতো গীত বহুত শুনি থাকোঁ। তাৰপিছত মাজতে এবাৰ কি হ'ল, মানে এনে মই ধৰ কি গান চান গাই থাকোঁ, সৰু মোৰ মানে মন গ'ল কিবা এটা গুণগুণাই দিলোঁ, কিন্তু মানে ইমান তেনেকুৱা নাছিলোঁ মই।
মানে গানৰ লগত ইমান মানে আনুষ্ঠানিক শিক্ষালে আহিছানে তুমি ঘৰত তেনেকৈ শিকি এতিয়া পৰ্যন্ত মানে ঘৰৰ পৰিৱেশটোৱে তোমাক এই পৰ্যায়লৈ আনিছে আৰু তাৰপিছত এদিন কি হ'ল দেউতাই মানে কেইটামান বহুত কেছেট আছে আমাৰ কেছেটৰ দেউতাৰ মানে কেছেটৰ কালেকশ্যন আছিলে তাৰ মাজত এটা মানে মই কেছেটৰ এলবাম এটা মোৰ নজৰ পৰিলে সৰু আছিলোঁ মই নাই কমে 10-11 বছৰমান আছিলোঁ তেতিয়া তাৰপিছত মই ভাবিলোঁ এইটো গীতটো মই কোনোদিন মানে সেইখন এলবামটো মই দেখা নাই যে এইটো কেতিয়া আনিলে দেউতাই এইটোতো আজিলৈকে মই বুজোও দেখা নাই দেউতাই লগোৱাও দেখা নাই এনে মই যিমান গীত শুনিছোঁ ভূপেন হাজৰিকাৰ দেৱৰ বহুত গীতেই শুনিছোঁ আৰু আচলতে মই আৰম্ভণিতে ভূপেন হাজৰিকাদেৱৰহে গীত বেছি শুনিছিলোঁ তেতিয়া মই জুবিন গাৰ্গক মানে চিনি পোৱা নাছিলোঁ পিছৰ পৰ্যায়লৈ জুবিন গাৰ্গ আহিছে কিন্তু প্ৰথম অৱস্থাত ধৰা দেউতাৰ সময়খিনিত ভূপেন হাজৰিকা ষ্টাৰ আৰু এতিয়াও ষ্টাৰ বাৰু কিন্তু ষ্টাৰ বুলি ক'লে তেওঁৰ কথাই মনলৈ আহে তাৰপিছতে মই আৰু তেখেতৰ গীত মোৰ খুব ভালো লাগে তেতিয়া সময়ত মই বহুত গীত শুনিছিলোঁ ব্ৰহ্মপুত্ৰ দুটি পাৰ দলঙে এনে তেনেকুৱা ঢেৰ ধৰণৰ গীত মই শুনিছিলোঁ খুব ভাল লাগে তাৰপিছতে সেই তেতিয়াখন মই এলবামটোলৈ মোৰ নজৰ পৰিলে ভাবিলোঁ এইটোতো আজিলৈকে কোনোদিন লগোৱাও শুনা নাই দেখা নাই ভাবিলোঁ ৰচন মই নিজে এবাৰ লগাই চাওঁ তাৰপিছত মই এলবামটো ললোঁ লৈ পেলাই লগালোঁ তাৰপিছত প্ৰথম গীতটো মই শুনিছিলোঁ সেই এলবামটো আপোনাৰ এলবামটোৰ নাম আছিলে পাখি সেই প্ৰথম গীতটোৱে পাখি লগা পাখি সেই গীতটো তেতিয়া মই শুনিছিলোঁ তাৰপিছতে মোৰ শুনোতে মানে মই এনেকুৱা গীত মানে জীৱনত কিছু ব্যতিক্ৰম আছিল তাৰপিছতে মই শুনি পেলাই মই বহুত মুগ্ধ হৈ গ'লো তাৰপিছতে মই ভাবিলোঁ যে এজন কোন মইতো শিল্পীজনৰ বিষয়ে জনাৰ আগ্ৰহ বাঢ়ি গ'ল যে মই এজন কোন মইতো এখেতৰ নাম মই তেতিয়া শুনা নাই সৰু আছিলোঁ তেতিয়া সময়ত মই খালি ভূপেন হাজৰিকাদেৱৰে হওক বা জয়ন্ত হাজৰিকাদেৱৰে হওক মই হাজৰিকা কাৰোবাৰ গীত শুনিছিলোঁ তাৰপিছত মই ভাবিলোঁ এখেত কোন তেতিয়া মই দেউতাক সুধিলোঁ দেউতা এইটো কেছেটটোতো আপুনি কোনোদিন লগোৱা দেখা নাই আৰু মই ইয়াৰ গীতো শুনা নাই এখেতৰ গীতো শুনা নাই এখেত কোন তেতিয়া মোক দেউতাই ক'লে যে এখেত জুবিন গাৰ্গ দেউতাক মই কিবা কিবি মোক সুধিলোঁ যে মানে কেনেকুৱা তেওঁ আৰু কিবা গীত আছে নে মোক সুধিলোঁ ক'লে তুমি এলবামটো লগাইছ তাতে তুমি আৰু ঢেৰ গীত পাবা ঠিক আছে তাৰপিছত এদিন মোৰ মনত পৰিছে মানে গোটেই দিনটো মানে মই তেখেতৰ কেছেটটোৱে লগাই শুনি এটাই গান পাখি ইমান এটা গানে মই গোটেই দিনটো মানে পাৰ কৰিলোঁ মানে শুনি ইমানে প্ৰতিটো সৃষ্টিয়ে অপূৰ্ব আচলতে সেই এলবামটোৰ বা অন্যান্য জুবিন গাৰ্গৰ যিসমূহ এলবাম আৰু মৃত্যুৰ পিছত আচলতে বেছি শক্তিশালী হৈছে কিছু গান আগতে ধৰা মানুহে মানে নিৰ্বাচন কৰি শুনিছিল জুবিন গাৰ্গৰ গান বুলি কিন্তু এতিয়া প্ৰতিটো গানৰ যে পিছফালে এটা সুন্দৰ অৰ্থ লুকাই আছে সেইটো এতিয়া মৃত্যুৰ পিছত উপলব্ধি কৰিছে মই কুন্তল আৰু কথা পাতিম পুনৰ এটি আমি গীতৰ মাজলৈ যাওঁ প্ৰিয় দৰ্শক আহক আমি কুন্তলৰ কণ্ঠত পুনৰ অন্য এটি গীত উপভোগ কৰোঁ বুকুতে গুপুতে অকলে এৰি থৈ কোতেনো থাকা তুমি হিয়াৰে কোনতে অশ্ৰু বাগৰে এতিয়া নীৰৱ হৈ তুমি জ্বলি জ্বলি জীৱন পুৰি পুৰি সপোন এতিয়া এন ধাৰকে বোলা খাবতি চকু মেলা খাৰ পোৱা মোলে চোৱা আকৌ এবাৰ কথা কোৱা মোৰ হোৱা আকৌ এবাৰ কথা কোৱা মোৰ হোৱা চকু মেলা খাৰ পোৱা মোলে চোৱা চেঁচা চেঁচা আঙুলি এয়াতো নহয় তুমি গধূলি কোলাপ মোৰ শুই থকা জননী চেঁচা চেঁচা আঙুলি এয়াতো নহয় তুমি গধূলি কোলাপ মোৰ শুই থকা
থকা জননী নতুন ফাগুন মোৰ হেৰুৱা সপোন মোৰ তোমাকেই পাৰি যাত তোমাকে সামৰি তোমাৰেই পাৰি যাত তোমাকে সামৰি বুকুতে গুপুতে অকলে এৰি থৈ গোটেনো থাকাৰৈ তুমি হিয়াৰে কোঁৱতে অশ্ৰু বাগৰে এতিয়া নীৰৱ হৈ তুমি। ধন্যবাদ জনাইছোঁ কুন্তলক। আৰু মোৰ যদি ভুল হোৱা নাই পাখি এলবামটোৰ চাগে এই গীতটি আছিলে। পাখি এলবামটোৰ গীত আৰু মাতৃৰ বিয়োগৰ পিছত হয়তো ৰচনা কৰিছিল চাগে গীতটি। আৰু খুব অনন্য গীতটি, মানে কথাংশ অতি সুন্দৰ গীতটিৰ আচলতে। আৰু কুন্তলে সুন্দৰভাৱে গোৱাৰ প্ৰয়াস কৰিছে। মই কুন্তলৰ ওচৰলৈ পুনৰ গৈছোঁ। জুবিন গাৰ্গৰ কথা বাৰে বাৰে, আৰু আজি কুন্তলক কৈছোঁ যে জুবিন গাৰ্গে নহয়, অসমৰ প্ৰতিগৰাকী নবীন প্ৰবীণ শিল্পীৰ গীতে আজিৰ প্ৰজন্মই চৰ্চা কৰাটো মই উচিত বুলি ভাবোঁ। আৰু কিন্তু যিহেতু প্ৰাণৰ শিল্পীগৰাকী ঢুকুৱাৰ প্ৰায় 2 মাহ সম্পূৰ্ণ হৈছে, সেয়েহে আমি অনুষ্ঠানত জুবিন গাৰ্গকে আমি সোঁৱৰণ কৰিছোঁ। জুবিন গাৰ্গৰ সৃষ্টিৰাজিৰ কথালৈ যদি আহোঁ, সৃষ্টিৰাজিক আজিৰ প্ৰজন্মই কেনেভাৱে আগবঢ়াই নিয়াটো তুমি বিচাৰা, মই যদি তোমাক সোধোঁ? ক'ব গ'লে মানে এতিয়া যিহেতু ধৰা সকলোতে দখল আছিল, তেওঁ সুন্দৰ গীত লিখিছিল, সুৰ কৰিছিল, অন্যান্য ভাষালৈ তেওঁ গান গাইছিল বা সংগীত ব্যৱস্থাপনা কৰিছিল। শেহতীয়াকৈ ভালেকেইখন তেওঁৰ দ্বাৰা পৰিচালিত কথাছবি, অভিনীত কথাছবিও জনপ্ৰিয় হৈছে। গতিকে তেওঁ বহুমুখী প্ৰতিভাৰ আকৰ বুলি কৈছোঁ মই। গতিকে তেওঁৰ প্ৰতিটো সৃষ্টি আমি জীয়াই ৰাখিব লাগিব। আজিৰ প্ৰজন্মই কেনেভাৱে সংৰক্ষণ কৰাৰ বাবে আগবঢ়াই নিয়া উচিত? এতিয়া যিহেতু মানে এতিয়া নতুন ছবি যোনখন ওলাইছে ৰৈ ৰৈ বিনালে, সেই মানে সুযোগতে মই কথাটো ক'ব বিচাৰিছোঁ এটা নিজে মানে বিবেচনা। সেইমতে মানে কি হয়, এতিয়া ধৰা কি আপুনি এতিয়া দেখি আছে গোটেই অসমীয়া জনজাতি এতিয়া মানে আৱেগিক হৈ আছে। প্ৰথম কথা আৱেগিক হৈ আছে। এতিয়া ৰৈ ৰৈ বিনালেখন চাবৰ কাৰণে চবেই মানে উৎসুক হৈ আছে। হয়, আৰু মানে খবৰো পাইছোঁ যে চাই আহি মানে চবেই মানে শোকত ভাগি পৰিছে। হয়, শোকত ভাগি পৰিছে। আৰু সেইমতে এতিয়া আৰু ধৰা কি ভাবিছিলে যে জুবিন গাৰ্গে তেনেকে মানে গান গাই গৈ থাকিব, নতুন চলচ্চিত্ৰ মানে উপহাৰ দিব গৈ থাকিব। এতিয়া সেইমতে মই ক'ব বিচাৰিছোঁ যে জুবিন গাৰ্গৰ মৃত্যুটো মানে কোনো ভাবা নাছিল, যিহেতু আকস্মিকভাৱে এইটো মানে কোনো ভাবা নাছিলে যে এনেকুৱা হ'ব বুলি। কিন্তু মানুহটো এদিন না এদিনটো মানে মৃত্যু হ'বই। চ' সেইটো চবেই স্বীকাৰ কৰিব, সেইটো মই জানো, সেইটো হয়। কিন্তু এনেকুৱা হ'ব বুলি কোনো ভবা নাছিল। আৰু কিবা কিবি হয়তো সৃষ্টি তেওঁ দিলেহেঁতেন। মই সেইটো ক'ব বিচাৰিছোঁ যে আৰু তেওঁ নতুন নতুন কিবা সৃষ্টি কৰিলেহেঁতেন। আৰু তেওঁ প্ৰত্যেকটো নতুন যেতিয়া তেখেতে কিবা গীত লিখে, তেওঁ নতুন কিবা চলচ্চিত্ৰ এখন মানে মুক্তি দিয়াৰ বাবে চেষ্টা কৰে। সেইমতে চবে গোটেই অসমীয়া জাতিতে তেখেতৰ লগতে আগবাঢ়ে, একেলগে আগবাঢ়ে। আৰু সেইমতে তেওঁলোকে চেষ্টা কৰে যে আমি আমাৰ মানে অসমীয়া যোনটো চলচ্চিত্ৰ সেইটো উদ্যোগটো হয় আৰু মানে আমি আগুৱাই লৈ যাব পাৰিম। আৰু সেইটোক আমি মানে সংৰক্ষণ কৰিব বিচাৰোঁ, যাতে আমি এইটো মানে গোটেই মানে জুবিনতে শেষ নহওক আৰু গোটেই যাত্ৰাটো পৰৱৰ্তী পৰ্যায়ত চবেই আগবঢ়াই নিয়ক। গানসমূহ তেওঁৰ আগবঢ়াই নিয়ক। তেওঁ ধুনীয়া ধুনীয়া কবিতাও লিখিছিল, বহুকেইটা ভালেকেইটা কবিতাও আছে তেওঁৰ, সেইসমূহ আগবাঢ়ি যাওক। মই ৰৈ ৰৈ বিনালেৰ প্ৰসংগ আহিছে, যদি সম্ভৱ হয় ৰৈ ৰৈ বিনালেৰ গান এটা যদি এই মুহূৰ্তত মানে শুনিব পাৰোঁ কুন্তলৰ কণ্ঠত। ৰৈ ৰৈ বিনালে নিশাই বিনালে ৰাতিপুৱাবলে কিমান পল দাৰে দাৰে এন্ধাৰে সিপাৰে জেউতি লুকালে অসীম নভবা কথাও হঠাতে হয় চাগে
পায়ু হেৰুৱালো বুজি পোৱাৰ আগতে ৰৈ ৰৈ বিনালে নিশায়ে বিনালে ৰাতিপুৱাব কেতিয়া দাৱৰে দাৱৰে এন্ধাৰে সিপাৰে জেউতিও নাইকিয়া ৰৈ ৰৈ বিনালে নিশায়ে বিনালে ৰাতিপুৱাবলে কিমান পথ দাৱৰে দাৱৰে এন্ধাৰে সিপাৰে জেউতি লুকালে অসীম। ধন্যবাদ কুন্তল। আৰু জুবিন গাৰ্গৰ গীতসমূহ যথেষ্ট কঠিন গাবলৈ, শৈলীটো কিছু পশ্চিমীয়া শৈলীৰ প্ৰায়সমূহ গান আৰু খুব কঠিন। তাৰ মাজতো কুন্তলে সুন্দৰভাৱে ন্যায় দিয়াৰ চেষ্টা কৰিছে বুলি কৈছে। ন্যায় শব্দটো খুব এইকেইদিন চৰ্চিত। গানৰ ক্ষেত্ৰতো ন্যায় দিব লাগিব আমি প্ৰতিটো প্ৰজন্মই। আৰু পুনৰ কুন্তলৰ কথা তেওঁৰ কুন্তলৰ প্ৰিয় গীত এতিয়া আকৌ এবাৰ আমি শুনিম। মই আগতে অলপমান আগতে কৈছিলোঁ জুবিনদাৰ গানটো শুনিয়ে থাকোঁ। আৰু লগতে মই আগতেও ভূপেন হাজৰিকাদেৱৰ গীত শুনিছিলোঁ আৰু জয়ন্ত হাজৰিকাদেৱৰ গীত শুনিছিলোঁ। জয়ন্ত হাজৰিকাৰ গীত মোৰ এটা খুব ভাল লাগে, এটি খুব ভাল লাগে। মই জুবিনদাৰ কণ্ঠতে মই গাব চেষ্টা কৰিম। নিবিড় বনে যে মাতিছে যা যা দূৰণিলৈ হেৰুৱা সুবাসে মাতিছে যা নিবিড় বনে যে মাতিছে যা পক্ষী দূৰণিলৈ হেৰুৱা সুবাসে মাতিছে যা দূৰৰে জোনাকে নামিছে যা নীলিম আকাশলৈ সোণালী ৰ'দেই যে মাতিছে যা নিবিড় বনে যে মাতিছে যা পক্ষী দূৰণিলৈ হেৰুৱা সুবাসে মাতিছে যা শ্যামল সময় খানি বৰং অৱসাদে কৰে ধূসৰ মূৰত হেৰুৱা জীৱন নদী বনৰ জুৰিয়ে দিবহি গতি জীৱন মায়াৰে প্ৰাণৰ সুৰভি বনতে বিচাৰি আকাশে বতাহে বিচাৰি যা নিবিড় বনে যে মাতিছে যা নীলিম আকাশলৈ সোণালী ৰ'দেই যে মাতিছে যা নিবিড় বনে যে মাতিছে যা যা দূৰণিলৈ হেৰুৱা সুবাসে মাতিছে যা। কুন্তলক ধন্যবাদ জনাইছোঁ। আৰু প্ৰিয় দৰ্শক, আজি আমাৰ অন্তৰংগৰ অতিথি কুন্তল প্ৰসাদ বৰা। আৰু কুন্তলে কিছু জুবিন গাৰ্গৰ গীত, জুবিন গাৰ্গে কণ্ঠ নিগৰুৱা কিছু গীত আপোনালোকক গাই শুনোৱাৰ প্ৰয়াস কৰিছে। আৰু আমি এই অন্তৰংগত জুবিন গাৰ্গকো সোঁৱৰণ কৰিছোঁ গীতে মাতে। আৰু মই এটা কথা কৈছোঁ, জুবিন গাৰ্গে আচলতে সৰ্বস্তৰৰ জনগণৰ শিল্পী আছিল। আমাৰ যিসমূহ চিৰসেউজ গীত, সেই গীতসমূহ তেওঁৰ কণ্ঠৰে পুনৰ বাণীবদ্ধ কৰি তেখেতে শ্ৰোতা দৰ্শকৰ মাজলৈ আগবঢ়াই দিছিল, যাতে আজিৰ প্ৰজন্মই সেই গীতৰ সুৰসমূহ কথাসমূহ আগুৱাই লৈ যাব পাৰে। আৰু তেনে এটি গীতে কিছু সময় পূৰ্বে কুন্তল বৰাই আপোনালোকক কণ্ঠদান কৰি শুনালে। আৰু জয়ন্ত হাজৰিকাৰ এটি চিৰসেউজ গীত, আৰু সেই গীতটি জুবিন গাৰ্গে যেতিয়া কণ্ঠ নিগৰাই বাণীবদ্ধ কৰি বজাৰলৈ উলিয়াই দিছিল, তাৰ পাছত কিন্তু আজিৰ প্ৰজন্মই বাৰে বাৰে শুনিবলৈ আৰম্ভ কৰিছিল। আৰু সেইটোৱেই জুবিন গাৰ্গৰ কাৰণে কিছু ব্যতিক্ৰম আছিল। আৰু জুবিন গাৰ্গ সেইকাৰণে প্ৰজন্মৰ পৰা প্ৰজন্মলৈ প্ৰবাহিত হৈ থাকিব। আৰু আমাৰ এয়া আন্তৰিক প্ৰয়াস কুন্তলৰ কণ্ঠত কিছু আপোনালোকক তেনে গীত শুনাইছোঁ, আৰু আমিও শুনাৰ চেষ্টা কৰিছোঁ কুন্তলক উৎসাহিত কৰিব। মই পুনৰ কুন্তলৰ ওচৰলৈ গৈছোঁ।
জুবিন গাৰ্গ কেৱল অসমীয়াতে সীমাবদ্ধ থকা নাছিল অসমতে তেওঁ বলিউডলৈ গৈছিল বাংলা ছবি জগততো যথেষ্ট গীত কণ্ঠদান কৰিছে আৰু এটা কথা কিন্তু আমি খুব কমকৈ চৰ্চা কৰোঁ জুবিন গাৰ্গে কিন্তু যথেষ্ট ভক্তিমূলক গীততো কিন্তু জুবিন গাৰ্গে টকাৰী গীত লোকগীত এইসমূহ গীতো কিন্তু আচলতে জুবিন গাৰ্গৰ দখল ক'ত নাছিল সেইটো ক'বলৈহে কিছু অসুবিধা হয় আচলতে প্ৰতিটো ক্ষেত্ৰতে জুবিন গাৰ্গৰ অবাধ বিচৰণ আছিল আৰু সেইবাবে জুবিন গাৰ্গক এতিয়াও পাহৰিব পৰা নাই ক'ৰবাত নহয় ক'ৰবাত যেন জুবিন গাৰ্গ নোহোৱাৰ শোকে প্ৰতিগৰাকী অসমীয়াক বুকুত এতিয়াও খুন্দা মাৰি আছে আৰু মই কুন্তলৰ কণ্ঠত পুনৰ এটি যদি বাংলা গীত আমি এই মুহূৰ্তত শুনিব খোজোঁ কুন্তল মই জুবিনদাৰ আছে তেখেতৰ বহুত ভাল ভাল বেংগলী ভাষাটো বহুত ভাল গীত আছে মোৰ এটা গীত মোৰ মনত পৰিছে সেইটো মোৰ মাজতে শুনিছিলোঁ মই এনে আগতে মইতো জানা নাছিলোঁ যে জুবিনদাৰ গীত বুলি এইটো মই পিছত মানে মই গম পালোঁ যে এইটো তেখেতৰ গীত বুলি তাৰপিছত মই কেইবাদিনো শুনিলোঁ মোৰ নিজৰ মানে ক'ব গ'লে মই গীতটো শুনাৰ পিছত মানে মোৰ সেই গীতৰ যোনটো ভেৰিয়েশ্যনৰ যোনটো কথা ভংগীমা এইটো মানে মোৰ অলপ নিজৰ লগত মানে মই অলপ মেটচ কৰাটো নিচিনা পালোঁ পিয়াৰে পিয়াৰে কান্দে হিয়াৰে পিয়াৰে পিয়াৰে কান্দে হিয়াৰে ভালোবাসা কেন তো সহায় বুকে প্রেম মনে আশা নিভে যায় ভালোবাসা কেন এত অসহায় বুকে প্রেম মনে আশা নিভে যায় এই পথে আজ আসে একে সাথে কাল যদি মাঝ পথে ডুবে যেতে হয় পিয়ারে 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 কাঁদে মন কাঁদে হিয়ারে পিয়ারে পিয়ারে কাঁদে হিয়ারে পিয়ারে পিয়ারে কাঁদে কুন্তললৈ ধন্যবাদ জনাইছোঁ প্ৰাণৰ শিল্পীগৰাকীৰ এটি বাংলা গীত সুন্দৰভাৱে গোৱাৰ তেওঁ প্ৰয়াস কৰিছে তেওঁৰ এই প্ৰয়াস এই যাত্ৰা অব্যাহত ৰাখক এই মুহূৰ্তত অন্তৰংগত লৈছোঁ আমি এটি বাণিজ্যিক বিৰতিৰ পিছত আমি অন্তৰংগৰ পৰৱৰ্তী অংশলৈ পুনৰ উভতি আহিম জেচিচিৰ গ্ৰাহকৰ বাবে এটি সুখবৰ জেচিচি ফাইবাৰনেটে আগবঢ়াইছে ফ্ৰী ইনষ্টলেশ্যনেৰে ইণ্টাৰনেট কানেকশ্যন আৰু ন্যূনতম ইণ্টাৰনেটৰ প্লেন মাত্ৰ 349 পৰা আৰম্ভ এই অফাৰ মাত্ৰ কেইদিনমানৰ বাবেহে সবিশেষৰ বাবে শীঘ্ৰেই যোগাযোগ কৰক জেচিচিৰ জাগিৰোডৰ কাৰ্যালয়ৰ সৈতে কণ্টেক্ট 7028310226 টোল ফ্ৰী নম্বৰ 1800345121 প্ৰিয় দৰ্শক কণ্টেক্ট বাণিজ্যিক বিৰতিৰ পিছত অন্তৰংগৰ পৰৱৰ্তী অংশলৈ আপোনালোকক পুনৰ স্বাগতম আজি কৈছোৱে যে আমাৰ আজি ষ্টুডিঅ' প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ গীতেৰে ৰখাল কৰাৰ প্ৰয়াস কৰিছোঁ জীপাল কৰাৰ প্ৰয়াস কৰিছোঁ আৰু আমাৰ সৈতে প্ৰতিশ্ৰুতি সম্পন্ন কণ্ঠশিল্পী বুলি কৈছোঁ মই অনাগত দিনত তেখেতৰ এই যাত্ৰা অব্যাহত থাকক আপোনালোকে আশীৰ্বাদ দিব আৰু আমাৰ অন্তৰংগত সেয়াই প্ৰয়াস আজি আছে কুন্তল প্ৰসাদ বৰা কুন্তলৰ সৈতে মই পুনৰ কথা পাতিম পুনৰ গীত শুনিম আৰু মই কুন্তল এটা কথা ক'ব খুজিছোঁ জুবিন গাৰ্গে কবি গীতিকাৰ হীৰেণ ভট্টাচাৰ্যৰ বহুকেইটা গীতত কণ্ঠদান কৰিছে তেওঁ লিখা আচলতে কবিতাক গানলৈ কেনেকৈ ৰূপান্তৰিত কৰিব পাৰি জুবিন গাৰ্গে সেই পথটো আমাক দেখুৱাই থৈ গৈছে আমি কবিতা হিচাপে সেইবোৰ পাঠ কৰোঁ বা কেতিয়াবা অনুষ্ঠানত কোনোবাই মাতে আবৃত্তি কৰে কিন্তু সেইবোৰ যে একোটা সুন্দৰ গান সুৰত বান্ধিলে যে বুকু চুই যায় সেই কথাটো জুবিন গাৰ্গে শিকাই থৈ গৈছে মোৰ যদি অসুবিধা নহয় কুন্তলৰ হেৰ বাঁহী তোক বৰ ভাল পাওঁ দেহি সেই গীতটি মোৰ যথেষ্ট প্ৰিয় আৰু
হীৰেণ ভট্টাচাৰ্যৰ কলমেৰে নিগৰা প্ৰতিটো শব্দ তেওঁৰ সুৰত প্ৰাণ পাইছিল। এইবাৰ যদি সেই গীতটি অলপমান শুনিব পাৰোঁ কুন্তলৰ কণ্ঠ। হেৰুৱাহি দুখবৰ ভাল পাওঁ দেহি মুৰবাহি দুখবৰ ভাল পাওঁ দেহি তোৰ সুৰৰ আচল ধৰি বহুদূৰ যাগুচি কোনো পূৰ্ণিমা ৰাতি তোৰ সুৰৰ আচল ধৰি বহুদূৰ যাগুচি কোনো পূৰ্ণিমা ৰাতি হেৰুৱাহি দুখবৰ ভাল পাওঁ দেহি মুৰবাহি দুখবৰ ভাল পাওঁ দেহি আমলখি হাবি যাৰে কৈ হৰিণ হৰিণী চৰে ময়ো গুচি যাওঁ ভয়াঙে তয়াঙে কৰবালে আমলখি হাবি যাৰে কৈ হৰিণ হৰিণী চৰে ময়ো গুচি যাওঁ ভয়াঙে তয়াঙে কৰবালে তোৰ সুৰৰ আচল ধৰি বহুদূৰ যাওঁ গুচি কোনো পূৰ্ণিমা ৰাতি তোৰ সুৰৰ আচল ধৰি বহুদূৰ যাওঁ গুচি কোনো পূৰ্ণিমা ৰাতি মুৰবাহি দুখবৰ ভাল পাওঁ দেহি হেৰুৱাহি দুখবৰ ভাল পাওঁ দেহি। কুন্তললৈ শ্ৰদ্ধা জনাইছোঁ, ধন্যবাদ জনাইছোঁ। আমি প্ৰিয় দৰ্শক কৈছোঁৱেই যে আজি আমি প্ৰাণৰ শিল্পীগৰাকীক নতুন প্ৰজন্মৰ এগৰাকী প্ৰতিশ্ৰুতি সম্পন্ন কণ্ঠশিল্পীৰ যোগেৰে সোঁৱৰণ কৰাৰ প্ৰয়াস কৰিছোঁ। তেওঁৰ গীতেৰে আমাৰ এই অনুষ্ঠান জীপাল কৰাৰ প্ৰয়াস কৰিছোঁ। হয়তো আমি ব্যতিক্ৰম হোৱা নাই, আপোনালোকে কিবা ভুল ত্ৰুটি বিচ্যুতি থাকিলে নিশ্চয় আঙুলিয়াই দিব। আৰু কুন্তলৰ সংগীতৰ জগতৰ এই খোজ আচলতে সোণসেৰি আহক, মই সেয়াই কৈছোঁ। আৰু কুন্তলে এই যাত্ৰা অব্যাহত থাকক। আৰু হীৰেণ ভট্টাচাৰ্যৰ এই গীতসমূহ আচলতে জুবিন গাৰ্গে কণ্ঠদান কৰি এক নতুন ৰূপত উপস্থাপন কৰিছিল। আৰু তেওঁ যদিও পাশ্চাত্য শৈলীৰ শিল্পী বুলি সাধাৰণতে ধাৰণা কৰা হয়, কিন্তু কিছু কিছু সংখ্যক এনেকুৱা গীত আছে কি ইয়াৰ পূৰ্বে এই গীতটো যিটো গীত আপোনালোকে শুনিলে, সেই গীতটো শুনিলে গম পাব জুবিন গাৰ্গ আচলতে প্ৰকৃততে কি। আচলতে প্ৰতিটো শব্দৰ কোহে কোহে জুবিন গাৰ্গ আছে। আৰু জুবিন গাৰ্গে কণ্ঠ নিগৰাইছিল এই বিশেষ গীতটিত, যি গীতটি শুনি হীৰেণ ভট্টাচাৰ্যৰ দৰে এগৰাকী কবি, বিশিষ্ট কবি গীতিকাৰো আপ্লুত হৈছিল যে এই গীতটিৰ কথাংশ সুৰ কৰাৰ পিছত আচলতে প্ৰজন্মৰ পৰা প্ৰজন্মলৈ প্ৰবাহিত হৈছে। আৰু আজিও আমি বুকুত সেই সুৰ, সেই কথাংশ কঢ়িয়াই লৈ ফুৰিছোঁ। আৰু তাৰে প্ৰতিফলন ঘটিছে কুন্তলে কণ্ঠদান কৰা এইমাত্ৰ হেৰুৱাহি তোক বৰ ভাল পাওঁ দেহি এই গীতটিত। আৰু আজি আমাৰ অন্তৰংগৰ অতিথি কুন্তল প্ৰসাদ বৰা, এগৰাকী আজিৰ প্ৰজন্মৰ কণ্ঠশিল্পী। গীতৰ জগতখনত তেখেতে আগুৱাই যোৱাৰ এই আন্তৰিক প্ৰয়াস অব্যাহত ৰাখিছে। মই পুনৰ কুন্তলৰ ওচৰলৈ গৈছোঁ। কুন্তল, মই কৈছোঁ যে ঘৰখনত এটি সাংগীতিক পৰিৱেশ আছিল। কুন্তলে যেতিয়া আখৰা কৰে, কোনে কি ধৰণে কুন্তলক সহায় সহযোগ কৰে বুলি কৈছোঁ মই। আৰু কুন্তলে কৈছে যে আনুষ্ঠানিক তেনেকুৱা শিক্ষা নাই, কিন্তু গানটোৰ পৰিৱেশ যদি ঘৰৰ চৌদিশে থাকে বা ঘৰৰ মজিয়াত থাকে, তেনেহ'লে আচলতে প্ৰত্যেকেই এই গান কি বস্তু বা গান কেনেকৈ গায়, সুৰটো বেসুৰা হ'লে শুনিলে হয়তো যিয়ে গানৰ প্ৰতি বেছি আগ্ৰহ থকা মানুহ যদি চোতালৰ পৰাও তোমাৰ কণ্ঠটো শুনি থাকে যে এইটো গানটো তই তাল কাটা বুলি কয় আমাৰ মানে গাঁৱৰ ভাষাত, তালটো কাটিলি তই, সেনেকুৱা ধৰণৰ পৰিৱেশ এটা নিশ্চয় ঘৰত আছে। সেই বিষয়ে অকণমান আৰু কিছু কৈছে কুন্তলে, আৰু যদি অকণমান জানিব পাৰোঁ। এনে
সেয়ে মই অলপ আগতে কৈছিলোৱে দেউতাৰ লগতো মানে মোৰ বিশেষকে গানৰ লগত মানে অলপ বেছিকে দেউতাৰ লগতে আছিলো মাও মোক আগতে গানৰ এটা দুটা কথা মোক তেওঁ শিকায়ো আৰু মানে মোৰ আচলতে মানে এটা মোৰ নিজৰ এটা প্ৰব্লেম এটা আছে মানে বেমাৰ এটা আছে মই মানে উচ্চাৰণ ভুলকে কওঁ মানে উচ্চাৰণটো যথেষ্ট কিন্তু গুৰুত্বপূৰ্ণ কথা মোৰ মানে উচ্চাৰণৰ লগত মোৰ বহুত মানে প্ৰব্লেম মই কিবা গাই থাকো আকৌ ভুলকে গাওঁ তেতিয়া মায়ে মোক উঠাই দিয়ে ধৰা কি মই এনেই আহিলো স্কুলৰ পৰা আহিলো আহি পাই তাৰপিছত মোৰ চিধা গান আহে সেইটো কিন্তু খুব ডাঙৰ কথা দেই উচ্চাৰণটো কিন্তু মানে প্ৰত্যেক ব্যক্তিৰ উচ্চাৰণটো ভাল হলে শুনিবলৈ মিঠা হয় গানটো সেইটো হয় আৰু জুবিন গাৰ্গৰ গানসমূহ আচলতে প্ৰত্যেকৰে মুখস্থ চবে উচ্চাৰণ ক্লিয়াৰ ঠিকে আছে গতিকে তাৰ পাছত অন্যান্য পৰিয়ালৰ ব্যক্তিসকলেও তেনেকে সহযোগিতা আগবঢ়ায় মোৰ বিশেষকে মোৰ খুৰা হয় তেওঁ এনে আমাৰ ঘৰ এনে ধিঙতে হয় তেখেতে ধিঙতে থাকে আমিও মোৰ আগতে সৰু কালটো মোৰ তাতে ধিঙতে মোৰ কটাইছিলো তেতিয়া খুৰাও মোক বহুত জুবিনৰ যেতিয়া মই মানে জুবিনৰ কেছেট যেতিয়া মই শুনা হলো তেতিয়াৰ পৰা মানে মই বহুত ধৰণৰ এলবাম মই তেতিয়া আৰু মানে বেছি পিছত আৰু যথেষ্ট এলবাম ৰিলিজ পাইছে মই মানে নিজে ৰিচাৰ্চ কৰিলো কিবা চালো মোৰ ভাল লাগে আৰু এটা মোৰ এলবাম খুব ভাল লাগে হিয়ামন মন চিৰিজৰ বহু কেইটা এলবাম আছে আকৌ হিয়ামন ৰিঙা ৰিঙা মন হিয়ামন আৰু প্ৰতিটো গীতেই ভাল আৰু সেই গীতসমূহ কিছু বিহুসুৰীয়া শৈলীত গাইছিল মই যদি ভুল হোৱা নাই আৰু সেই গীতসমূহ এতিয়াও জনপ্ৰিয় বাৰু অ নবৌ এজনী ছোৱালী চালি নে নাই সেই গীতটোতো মোৰে ল'ৰাৰ মাক মাছলে নাযাওঁ নাখাওঁ সুদা ভাত এই গানবোৰ যথেষ্ট জনপ্ৰিয় আৰু অন্যান্য বঙহৰ দেও বুলি গান এটা গাইছিল যিটো আমাৰ জয়মতীৰ জীৱন গাথাক লৈ ৰচিত তেনেকুৱা যথেষ্ট আৰু দিগন্ত কলিতাৰ যথেষ্ট অৱদান আছে জুবিন গাৰ্গৰ এই গীতসমূহ সৃষ্টিত সেই বিষয়ে কথা পাতিম কিন্তু আমি এবাৰ বলিউডলৈ যাব বিচাৰিছোঁ বলিউডতো নিশ্চয় জুবিন গাৰ্গৰ যথেষ্ট খোপনি আছিল বেলেগ গানৰ কথা ঠিক কম কিন্তু ইয়ালি গীতটো বা জানে কিয়া জানে মান তেনেকুৱা ধৰণৰ গীত এটা যদি কুন্তলৰ কণ্ঠত চাগে শুনিব পাম বুলি মই আশা কৰিছোঁ যদি অসুবিধা নহয় ইয়ালি रहमवाली याली यार पे कुर्बा है सभी याली मदद वाली याली ये मेरी जान ये जिंदगी इश्क पे मिटा दो लुटा दो मैं अपनी खुदी यार पे इश्क पे मिटा दो लुटा दो मैं हंसती याली रहम वाली याली यार पे कुर्बा है सभी याली रहम वाली याली यार पे कुर्बा है सभी मुझे कुछ पल पे गुर्बत दे फकीर हम तेरी चाहत पे रहे बेचैन दिल कब तक मिले कुछ पल तो राहत के चाहत पे इश्क पे मिटा दो लुटा दो मैं अपनी खुदी कसम से मिटा दो मैं ये हंसती याली रहम वाली याली यार पे कुर्बा है सभी याली रहम वाली याली यार पे कुर्बा है सभी ধন্যবাদ জনাইছো কুন্তলক গ্যাংষ্টাৰ বোলছবিৰ এই গীতটি আচলতে সমগ্ৰ বলিউড জগতত খলকনি তুলিছিল সেই সময়ত আৰু কেইবাটাও এই গীতটিৰ যোগেৰে জুবিন গাৰ্গে পুৰস্কাৰ আজৰি আনিবলৈ সক্ষম হৈছিল কিন্তু প্ৰাণৰ শিল্পীগৰাকীক চৌদিশে আচলতে চৰ্চা অব্যাহত থকাৰ সময়তে সেই সময়ত কিন্তু শিল্পীগৰাকীয়ে মাটিৰ সুবাস বিচাৰি পুনৰ
অসমলৈ ঘূৰি আহিছিল আৰু তেওঁ কৈছিল যে মই কেৱল অসমতে থাকিম, অসমৰ হৈ কাম কৰিম, কোনোবাই যদি মোক বিচাৰে অসমত আহি বিচাৰিলে হ'ল। এয়া আছিল আচলতে জুবিন গাৰ্গ। আৰু ইমান ছুপাৰ হিট এটি গীত বলিউডত উপহাৰ দিয়াৰ পাছতো কিন্তু জুবিন গাৰ্গ পুনৰ অসমলৈ উভতি আহিছিল, গৃহ অভিমুখী হৈছিল। হয়তো আজিৰ বহু শিল্পীয়ে মুম্বাইলৈ যায়, তাতে প্ৰতিষ্ঠা হোৱাৰ প্ৰচেষ্টা চলায়, কিন্তু জুবিন গাৰ্গ অসমত আহি অসমত শেষ হৈ যোৱাৰ পাছতো কিন্তু গোটেই বিশ্বই জুবিন গাৰ্গক বিচাৰিছে, ভাৰতে বিচাৰিছে, অসমে বিচাৰিছে, আৰু এয়াই জুবিন গাৰ্গ এটি সত্তা বুলি কৈছোঁ মই, অদম্য সত্তা জুবিন গাৰ্গ। আৰু আজিৰ এই অনুষ্ঠানত সেইগৰাকী শিল্পীকে আমি সোঁৱৰণ কৰাৰ আন্তৰিক প্ৰয়াস অব্যাহত ৰাখিছোঁ। আৰু আমাৰ সৈতে স্তুতি প্ৰসাদ বৰাৰ পুত্ৰ আছে, তেওঁৰ সৈতে কিছু কথা পাতিছোঁ, আমি গীত শুনিছোঁ, আৰু এটি সাংগীতিক পৰিয়ালৰ পৰা আহি তেখেতে এই যাত্ৰা আগবঢ়াই নিছে। আমি আমাৰ এই অনুষ্ঠানৰ পৰাই পৰিয়ালৰ ব্যক্তিসকলকো শ্ৰদ্ধা ধন্যবাদ জনাইছোঁ যে আজিৰ প্ৰজন্মক এনেধৰণৰ গীতসমূহ বুকুত কঢ়িয়াই লৈ ফুৰাৰ বাবে যি উৎসাহ তেওঁলোকে জগাইছে, তাৰ বাবে হয়তো তেওঁলোকো ধন্যবাদৰ পাত্ৰ। আৰু মই পুনৰ তোমাৰ ওচৰলৈ গৈছোঁ। মই প্ৰতিটো অনুষ্ঠানতে আমি শেহতীয়াকৈ যথেষ্ট চৰ্চিত বাতৰে শেষতে এই গীতটি, আৰু প্ৰায় শেহতীয়া গীত জুবিন গাৰ্গৰ এই গীতটি যদি নাগাওঁ আৰু মায়াবিনী আমি শুনিম, বাংলা ভাৰ্চন আৰু অসমীয়া ভাৰ্চন দুইটাতে যদি অলপ সুবিধা হয়, দুইটাতে শুনিলে ভাল হ'ব, যিটো ইতিমধ্যে প্ৰাৰ্থনালৈ পৰিৱৰ্তিত হৈছে গীতটো। কিন্তু তাৰ পূৰ্বে আমি বাতৰে শেষতে গানটোৰ যদি কিছু অংশ যদি শুনিব পাৰোঁ তোমাৰ কণ্ঠত। বাতৰে শেষতে বাট চাওঁ তোমাৰে লৈ যোৱাহি আজি তোমাৰ বাটে, বাতৰে শেষতে বাট চাওঁ তোমাৰে লৈ যোৱাহি আজি তোমাৰ বাটে, তুমি আহিলে নামে বুকুৰে খাওঁ, তুমি নহ'লে উকা উকা মোৰ ফাগুন, বাতৰে শেষতে বাট চাওঁ তোমাৰে লৈ যোৱাহি আজি তোমাৰ বাটেৰে, বাতৰে শেষতে বাট চাওঁ তোমাৰে লৈ যোৱাহি আজি তোমাৰ বাটেৰে। সুন্দৰ আৰু শেহতীয়াকৈ অত্যন্ত চৰ্চাত থকা এই গীতটি, আৰু এই গীতটি শুনিলেই বহুতে চকু পানী টুকে। প্ৰাণৰ শিল্পীগৰাকী যে আমাৰ মাজত নাই, সেই কথাটো এই গীতটিৰ যোগেৰে হয়তো অনুভৱ কৰে প্ৰতিগৰাকী অসমীয়াই। আৰু প্ৰিয় দৰ্শক, আমাৰ আজিৰ অন্তৰংগৰ অতিথি কুন্তল প্ৰসাদ বৰা। আমি আমাৰ অনুষ্ঠান সামৰিম, তাৰ পূৰ্বে সেই বিশেষ গীতটি, যিটো গীত এতিয়া অনুৰণিত হৈছে, ধ্বনিত হৈছে আখলৰ পৰা পথাৰলৈ, পথাৰৰ পৰা মঞ্চলৈ, প্ৰতিটো গীতত প্ৰতিটো অনুষ্ঠানতে সেই গীতটিৰে অনুৰণন মায়াবিনী। আৰু মায়াবিনী গীতটি আমি কুন্তলৰ কণ্ঠত শুনিম আৰু আমাৰ অনুষ্ঠান সামৰিম। যদি অসুবিধা নহয়, মায়াবিনীৰ বাংলা ভাৰ্চনো এটা আছে আৰু অসমীয়াও আছে, দুইটা মিলাই কিছু অংশ যদি আমি শুনিব পাৰোঁ। মায়াবিনী ৰাতিৰ বুকু দেখা পাৰো তোমাৰ ছবি, ধৰা দিলা গোপনে আহি হিয়াৰ কোণত, তুমি যে মোৰ শুকান মনত নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰ'দৰে নৈ মোৰ দেহত প্ৰতিপৱা, ধুমুহাৰ সতে বহু যুগৰে নাচো, এধাৰো সঁচা বহু দিনৰে আপুনি জানৰ গান মোৰ শেষ হ'ব, ভাবো তোমাৰ বুকু
la 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 শৰতৰ প্ৰভাতী ফুলে কহু তোমাকেই মোৰ কথা প্ৰতি মেঘালী নিশা জোৰে কহু তোমাকেই মোৰ ব্যথা ধুমুহাৰ খতাম বহু যুগৰে নাচো আধাৰো খচাম বহুদিনৰে আপুনি জানো গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকু দুচকুৰে তোমাৰ চালে সপোনা তৰি দি থক নামে চুব খুজিলেই মোৰ দুহাতে দি থকা তৰি সপোন আহে ধুমুহাৰ খতে বহু যুগৰে নাচো আন্ধাৰো খচাম বহুদিনৰে আপুনি জানো গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকু মায়াবিনী ৰাতিৰ বুকু দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে আহি হিয়াৰ তুমি যে মোৰ শুকান মনত নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰ'দৰে ৰৈ মোৰ দেহত প্ৰতি পুৱা মায়াবিনী আমার চোখে চেয়ে দেখো দেখো নাচে ভাঙা মনে আমারও আসে কত আশা বেমনার বাঁধন তোমার খুলে দিলাম আকাশ নীলে ডানা মিলে দিও তোমার ডাকে তোমায় নতুন জীবন স্মৃতিগুলি কখনো যদি মনে পড়ে যায় পারবে কি ভুলতে তুমি কখনো আমায় ভুলা কি যায় গো সে প্রথম প্রেমে রঙিন ছোঁয়া মায়াবিনী আমার চোখে চেয়ে দেখো দেখো নাচে ভাঙা মনে আমারও আসে কত আশা না 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 মেরে না 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 ধন্যবাদ জনাইছো প্ৰিয় দৰ্শক সেয়া আছিল কুন্তল প্ৰসাদ বৰা আজি আমাৰ অন্তৰংগৰ অতিথি কুন্তল প্ৰসাদ বৰাই কেইটিমান জুবিন গাৰ্গৰ গীত গাই শুনোৱাৰ প্ৰয়াস কৰিলে আপোনালোকক তেওঁৰ এই যাত্ৰা অব্যাহত থাকক আৰু আমাৰ অন্তৰংগৰ পৰা আজি আমি বিদায় লৈছো চাই থাকিব আপোনালোকৰ প্ৰিয় অনুষ্ঠান জিচিচি ধন্যবাদ